নমস্কাৰ বন্ধুসকল, আজি এক অন্য নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। এয়া যে দেখিছে ভকত বৈষ্ণৱ বহি আছে, এয়া হৈছে সদৌ অসম মায়মৰীয়া সাংস্কৃতিক সমাজৰ 38 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনখনি ঢকুৱাখানা বাঁহপৰা উচ্চ মাধ্যমিক বিদ্যালয় নিত্যানন্দদেৱ সমন্বয় ক্ষেত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। 21, 22 আৰু 23 মাৰ্চ তাৰিখে তাৰে আজি নামঘৰ খুঁটা প্ৰতিষ্ঠা কৰা হৈছে। যিহেতু এভাগী নামঘৰ প্ৰয়োজন, নামঘৰভাগীত গুৰু আসন প্ৰতিষ্ঠা কৰা হ'ব। সেয়ে ঢকুৱাখানা জিলা সমিতি আৰু আবণ্টন সমিতি যুটীয়াভাৱে আজি এই কাৰ্যসূচী গ্ৰহণ কৰা হয়। ঢকুৱাখানা জিলা মায়মৰীয়া সাংস্কৃতিক সমাজ আৰু ধেমাজি জিলা মায়মৰীয়া সাংস্কৃতিক সমাজৰ উদ্যোগত 38 সংখ্যক দ্বিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনখনি আয়োজন কৰা হৈছে। সেয়েহে বিভিন্ন কামত ৰাইজে সহযোগিতা আগবঢ়াইছে। এতিয়া বৰ্তমান গাঁত খান্দি আছে। কিছু সময়ৰ পাছতে নামঘৰৰ খুঁটা প্ৰতিষ্ঠা কৰা হ'ব। তাকে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাককচোন, কেনেদৰে আমি এই নামঘৰৰ খুঁটা প্ৰতিষ্ঠা কৰোঁ। ৰাইজৰ মনত অপাৰ আনন্দ, যিহেতু ঢকুৱাখানাত বা সদৌ অসম মায়মৰীয়া সাংস্কৃতিক সমাজৰ 38 সংখ্যক কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশনভাগী অনুষ্ঠিত কৰা হ'ব। সেয়ে ৰাইজে যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। অনুষ্ঠানভাগী সফল পৰিসমাপ্তি ঘটাত ৰাইজৰ সহায় সহযোগিতা একান্তই প্ৰয়োজন। ৰাইজৰ সহায় সহযোগিতা অবিহনে কেতিয়াও অধিৱেশন সফল হ'ব নোৱাৰে। সেয়েহে আমি আশা ৰাখিছোঁ ৰাইজে সকলোখিনি কামতে সহায় সহযোগিতা আগবঢ়াব। আহকচোন আমি এতিয়া ভিডিঅ'টিৰ মাজলৈ সোমাই যাওঁ। ঢকুৱাখানা জিলা মায়মৰীয়া সাংস্কৃতিক সমাজ আবণ্টন সমিতি লগতে 1 নং বাঁহপৰা, 2 নং কেলকেলি আৰু 1 নং কেলকেলি গাঁৱৰ ভকত বৈষ্ণৱৰ সহযোগত আজি এই নামঘৰ খুঁটা প্ৰতিষ্ঠা কাৰ্যসূচীভাগ আৰম্ভ কৰে। আমি যিসকল ভকত বৈষ্ণৱে আহি এই মহৎ কামটিত অংশগ্ৰহণ কৰিলে, সেইসকল ভকত বৈষ্ণৱলৈ আমি সেৱা নিবেদন কৰিছোঁ। লগতে আগন্তুক দিনবোৰতো যাতে তেখেতলোকে আমাক সহায় সহযোগিতা আগবঢ়াই অধিৱেশন সফল পৰিসমাপ্তি ঘটাত সহায় কৰে, তাৰে আশা ৰাখিলোঁ। কৃষ্ণ কৃষ্ণ।